ছাত্ৰ ছাত্ৰীসকল ইকনমিক্সৰ ফাৰ্ষ্ট ইয়াৰৰ আমাৰ মাইক্ৰ ইকনমিক্সৰ যেটো তৃতীয় অধ্যায় আছে প্ৰডিউচাৰ বিহেভিয়াৰ এণ্ড সাপ্লাই উৎপাদনকাৰীৰ আচৰণ আৰু যোগান সেই পাঠটি আমি আলোচনা কৰি আছিলো সেই পাঠটিৰ আজিৰ বিষয়বস্তু আমি আলোচনা কৰিম উপাদান মাত্ৰাৰ প্ৰতিদান ৰিটাৰ্নছ টু স্কেল বুলি ক'ব উপাদান মাত্ৰাৰ প্ৰতিদান উপাদান মাত্ৰাৰ প্ৰতিদান আমি কি চাম যেতিয়া এটা মাত্ৰ উপাদানৰ পৰিৱৰ্তন হয় আৰু পৰিৱৰ্তনৰ ফলত উৎপাদনৰ যি পৰিৱৰ্তন হয় হেতু আমি ইয়াতে অধ্যয়ন কৰিম যে এটা উপাদানৰ পৰিৱৰ্তনৰ ফলত উৎপাদন ফলনটোৰ প্ৰডাকচন ফাংচনটোৰ কি পৰিৱৰ্তন হয় কি প্ৰভাৱ পৰে হেতু আমি আলোচনা কৰিম আৰু এই বিষয়বস্তুটোত আমি তিনিটা কনসেপ্ট পাম প্ৰথমটো হৈছে আমাৰ সমাহাৰ উৎপাদন প্ৰতিদান সমাহাৰ উৎপাদন প্ৰতিদান এটা সমাহাৰ উৎপাদন প্ৰতিদান ইংলিছত কোৱা হয় কনস্ট্যান্ট ৰিটাৰ্নছ টু স্কেল or CRS constant returns to scale তাৰ মানে কি হৈছে constant returns to scale মানে হৈছে আমাৰ যে উৎপাদন ফলন এটাৰ constant returns to scale সমাহাৰৰ উৎপাদন প্ৰতিদান হল উৎপাদন ফলন এটা যেতিয়া সকলো উপাদান সমানুপাতিকভাৱে বৃদ্ধি পাব আৰু ফলত উৎপাদনৰ বৃদ্ধিও একে অনুপাতত হ'ব এতিয়া এইটো সমাহাৰ উৎপাদন প্ৰতিদানত কি হ'ব যেতিয়া আমি উপাদানসমূহ এটা হাৰত বৃদ্ধি কৰিম হে একে অনুপাতত কি হ'ব উৎপাদনটো বৃদ্ধি পায় হেতু হৈছে আমাৰ সমাহাৰ উৎপাদন প্ৰতিদান তাৰ পিছত আছে আমাৰ ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান কোৱা হয় ইনক্ৰিজিং ৰিটাৰ্ন টু স্কেল ইনক্ৰিজিং ৰিটাৰ্নছ টু স্কেলত কি হয় যেতিয়া সকলো উপাদানে সমানুপাতিকভাৱে বৃদ্ধি কৰা হয় তেতিয়া উৎপাদনটো সেই হাৰতকৈ বেছিকৈ বৃদ্ধি পায় যিমান হাৰত সমানুপাতিকভাৱে আমি উপাদানসমূহ বৃদ্ধি কৰাৰ ফলত যিমান হাৰত আমি বৃদ্ধি কৰিলো তাতকৈ বেছি আমাৰ উৎপাদনটো বৃদ্ধি হয় তাক আমি কওঁ ইনক্ৰিজিং ৰিটাৰ্নছ টু স্কেল তাৰ পিছৰটো হৈছে আমাৰ ক্ৰমহ্ৰাসমান উৎপাদন প্ৰতিদান ক্ৰমহ্ৰাসমান নামটোতে আমি গম পাইছো এতিয়া ক্ৰমহ্ৰাসমান ডিক্ৰিজিং ৰিটাৰ্নছ টু স্কেল এতিয়া ডিক্ৰিজিং ৰিটাৰ্নছ টু স্কেলত কি হয় যেতিয়া উপাদানবিলাক আমি সমানুপাতিকভাৱে বৃদ্ধি কৰিম তেতিয়া উৎপাদনটো তাতকৈ কম হাৰত বৃদ্ধি পায় হেতু হৈছে আমাৰ ক্ৰমহ্ৰাসমান উৎপাদনৰ মাত্ৰা উৎপাদন প্ৰতিদান এতিয়া পৰীক্ষা তোমালোকক আহিব উৎপাদন মাত্ৰাৰ প্ৰতিদান বুলিলে কি বুজা হেতু হৈছে আমাৰ যেতিয়া আমি উপাদানসমূহ সমানুপাতিকভাৱে বৃদ্ধি কৰো আৰু তাৰ ফলত উৎপাদন ফলনটোত কি প্ৰভাৱ পৰে হেতু আমি বুজাও আৰু ইয়াক আমি তিনিটা ধৰণে আমি আলোচনা কৰিব পাৰো প্ৰথমটো হৈছে সমানুপাতিক যেটো সমাহাৰ উৎপাদন প্ৰতিদান যত উপাদানসমূহ সমানুপাতিকভাৱে বৃদ্ধি কৰিলে যিমানখিনি আমি বৃদ্ধি কৰিলো হে একে অনুপাতত আমাৰ উৎপাদনটো বৃদ্ধি পায় আৰু দ্বিতীয়টো হৈছে আমাৰ ক্ৰমবৰ্ধমান উৎপাদন প্ৰতিদান অৰ্থাৎ উপাদানসমূহ সমানুপাতিকভাৱে আমি বৃদ্ধি কৰাৰ ফলত উৎপাদনটো যি বৃদ্ধি পায় আৰু উৎপাদনৰ হাৰটো আমাৰ বেছি হয় আৰু ক্ৰমহ্ৰাসমানত কি হয় যে যিমানখিনি আমি সমানুপাতিকভাৱে যেটো হাৰত আমি বঢ়ালো উপাদানটো তাতকৈ কম হাৰত উৎপাদনটো হয় এইটো ইয়াৰ পিছত আমাৰ সিলেবাসত কি দিছে সাপ্লাই তে সাপ্লাই বুলি কোৱাৰ লগে লগে আমি সাপ্লাই কি হয় সাপ্লাই কোনে ডিটাৰমাইন কৰে কাৰকসমূহ কি হেখিনি আমি আলোচনা কৰিব লাগিব আৰু যেহেতু আমাৰ এটো প্ৰডিউচাৰ বিহেভিয়াৰ বুলি আছে উৎপাদনকাৰী আচৰণ গতিকে উৎপাদনকাৰীয়ে কেনেদৰে আচৰণ কৰিব হেখিনি চাব লাগিলে আমি বিভিন্ন ধৰণৰ ব্যয়ৰ কথা জানিব লাগিব আমাক কষ্ট কনসেপ্ট বিলাক লাগিব কি ধৰণৰ উৎপাদন প্ৰতিষ্ঠানখনৰ কেনেকুৱা ধৰণৰ ব্যয় আছে কেনেকুৱা ধৰণৰ ব্যয় তেওঁলোকে বহন কৰিব লগা হয় এতিয়া
আৰু আমি যেহেতু উৎপাদনকাৰী আচৰণ পৰিছোঁ আমি উৎপাদন পদ্ধতিবিলাকো আমি পদ্ধতি নহয় উৎপাদনৰ বিভিন্ন ধৰণৰ আমি কনসেপ্টবিলাক আলোচনা কৰিলোঁ মুঠ উৎপাদন প্ৰান্তিক উৎপাদন গড় উৎপাদন আৰু যেহেতু উৎপাদন প্ৰতিষ্ঠানখনে উৎপাদন কৰিবৰ বাবে খৰচ বহন কৰিব লগা হয় খৰচ হয় তেওঁলোকৰ কষ্ট আহি যায় ব্যয় হয় গতিকে আমি ইয়াতে ব্যয়ৰ কথা আলোচনা কৰিব লাগিব তে ব্যয় কি পাম আমি ব্যয় এতিয়া অৰ্থনীতিত ব্যয়টোক আমি তাৰ সময়ৰ ওপৰত আমি নিৰ্ভৰ কৰি আলোচনা কৰিব পাৰোঁ এতিয়া আমি যে পাইছিলোঁ যে আলোচনা যে হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সেইটো আমি উৎপাদনৰ ব্যয়ৰ ক্ষেত্ৰতো আলোচনা কৰিব পাৰোঁ হ্ৰস্বকালীন উৎপাদন ব্যয় মানে কি হ'ব যিসমূহ হ্ৰস্বকালত উপাদান ব্যৱহাৰ কৰাৰ ফলত ব্যয় হয় সেইটো হৈছে আমাৰ হ্ৰস্বকালীন উৎপাদন ব্যয় এতিয়া আমাৰ ব্যয় বুলি কোৱাৰ লগে লগে কষ্টত আমাৰ দুটা ফেক্টৰ থাকে দুটা ফেক্টৰ আমি আলোচনা কৰিব পাৰোঁ এই দুটা ফেক্টৰ এতিয়া কষ্ট ব্যয়ক আমি আলোচনা কৰিব পাৰোঁ সে টোটাল কষ্ট ললো টোটাল কষ্টটো কি হ'ব পাৰে আমাৰ TVC প্লাস TFC এটা TVC মানে কি টোটাল ভেৰিয়েবল কষ্ট যেটো আমাৰ পৰিৱৰ্তনীয় খৰচ এতিয়া হ্ৰস্বকালত আমি সববিলাক উপাদান পৰিৱৰ্তন কৰিব নোৱাৰো এটা বিশেষ উপাদানহে আমি পৰিৱৰ্তন কৰোঁ কিন্তু দীৰ্ঘকালত আমি সবসমূহে পৰিৱৰ্তন কৰোঁ হয় আৰু TFC মানে কি হয় টোটাল ফিক্সড কষ্ট এতিয়া কিছুমান হ্ৰস্বকালত আমাৰ এটা উপাদান আমি পৰিৱৰ্তন কৰি বাকিসমূহ স্থিৰ কৰি ৰাখোঁ গতিকে ফিক্সড কষ্টটো আমাৰ হ্ৰস্বকালত থাকে তে টোটাল কষ্ট বুলি ক'লে আমি কি ক'ম মুঠ পৰিৱৰ্তনীয় খৰচ ব্যয় আৰু মুঠ স্থিৰ খৰচ এইকেইটাই লগ লাগি আমি টোটাল খৰচ পাওঁ এইটো এতিয়া TC মানে পালোঁ TBC মানে পৰিৱৰ্তনশীল উপাদানসমূহৰ বাবদ হোৱা খৰচ আৰু TFC মানে হৈছে ফিক্সড উপাদানবোৰৰ কাৰণে কৰা খৰচ এতিয়া মেচিন এটা উৎপাদন প্ৰতিষ্ঠান এখনৰ মেচিন এটা ব্যৱহাৰ কৰি আছে কি স্থিৰ হৈ আছে ইয়াক এটা কম সময়ছোৱাত সলনি কৰিব লগা নহয় কিন্তু দীৰ্ঘকালত ই পৰিৱৰ্তন হ'ব আমি খলাই থাকিব লাগিব সেইটো এতিয়া ইয়াতে আমাক লাগিব মুঠ ব্যয় লাগিব মুঠ ব্যয় আমি পালোঁ মুঠ পৰিৱৰ্তনশীল ব্যয় পালোঁ আমি পৰিৱৰ্তনশীল উপাদানৰ বাবে কৰা খৰচ আৰু মুঠ স্থিৰ ব্যয় আমি পালোঁ এইটো হৈছে স্থিৰ উপাদানসমূহৰ বাবে কৰা খৰচ এতিয়া যদি আমি হ্ৰস্বকালত গড় ব্যয়টো আমি উলিয়াওঁ গড় ব্যয় উলিয়াব লাগিলে কি হ'ব আমাৰ হ্ৰস্বকালত SAC লিখিলোঁ শৰ্ট ৰান এভাৰেজ কষ্ট এইটো আমি কি লিখিম টোটাল কষ্টক আমি কিহেৰে হৰণ কৰিম উৎপাদনৰ ইউনিটেৰে একবাৰে আমি কিমানটা আমি উৎপাদন কৰোঁতে ইমানখিনি খৰচ হ'ল গতিকে গড় খৰচটো আমি এনেকৈ উলিয়াব পাৰিম তাৰপিছত যদি আমাক লাগে AVC এভাৰেজ ভেৰিয়েবল কষ্ট গড় পৰিৱৰ্তনশীল ব্যয় উলিয়াম আমি TBC/Q আকৌ যদি আমি AFC উলিয়াওঁ এভাৰেজ ফিক্সড কষ্ট গড় স্থিৰ ব্যয় সেইটো কি হ'ব TFC/Q গতিকে এই ফৰ্মুলা কেইটা তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা অংক দিব পাৰে এতিয়া যদি আমাক দিয়াই থাকে যে টোটাল ভেৰিয়েবল কষ্ট দিয়াই আছে টোটাল ফিক্সড কষ্ট দিয়াই আছে আমি টোটাল কষ্ট উলিয়াব লাগে বা টোটাল কষ্ট দিয়াই আছে তাৰ পৰা আমি SAC উলিয়াব লাগে বা AVC উলিয়াব দিব পাৰে বা AFC উলিয়াব দিব পাৰে গতিকে এই সম্পৰ্ককেইটা আমি জানিব লাগিব তাৰপিছত আমি যেনেকৈ কি পাইছিলোঁ উৎপাদনৰ ক্ষেত্ৰত প্ৰান্তিক কনসেপ্ট এটা পাইছিলোঁ প্ৰান্তিক উৎপাদন তেনেকৈ আমি প্ৰান্তিক খৰচ এটা পাম প্ৰান্তিক ব্যয় পাম প্ৰান্তিক ব্যয়টো কি হয় যে আমি কি কৰিব পাৰোঁ যে এটা উপাদান আমি বেছি উৎপাদন কৰিবৰ বাবে আমাৰ ব্যয়টো কি হয় ব্যয়ও কৰিব লগা হয় ব্যয়টো বাঢ়ি যায় এইটো ব্যয়ৰ যিটো পৰিৱৰ্তন হয় এটা উপাদান ব্যৱহাৰ কৰাৰ বাবে যি ব্যয় হয় আৰু মুঠ উৎপাদনত যি ব্যয়ৰ প্ৰভাৱ হয় সেইটোৱে হৈছে আমাৰ প্ৰান্তিক ব্যয়ৰ কনসেপ্টটো এতিয়া যদি আমি শৰ্ট ৰানত আমি লিখোঁ আৰু আমি ইয়াক এনেকৈ ক'ব পাৰোঁ উৎপন্নৰ প্ৰতি এককৰ পৰিৱৰ্তনৰ বাবে হোৱা মুঠ ব্যয়ৰ পৰিৱৰ্তনসমূহে হৈছে আমাৰ হ্ৰস্বকালীন প্ৰান্তিক ব্যয় এতিয়া এইটো আমি SMC হ্ৰস্বকালীন প্ৰান্তিক ব্যয়টো আমি কেনেকৈ উলিয়াব পাৰোঁ যে টোটাল এইখিনিৰ পৰিৱৰ্তন হৈছে কিহৰ কাৰণে হৈছে
আমাৰ কিউৰ কাৰণে হৈছে যে এক এককৰ উপাদানৰ এক এককৰ পৰিৱৰ্তনৰ ফলত মুঠ ব্যয়ৰ পৰিৱৰ্তন মুঠ ব্যয়ৰ পৰিৱৰ্তনটোৱে হৈছে আমাৰ হ্ৰস্বকালীন প্ৰান্তিক ব্যয় তাৰ পিছত আমাক ইয়াতে লাগিব এতিয়া কাৰ্ভ কেডাল আমাক লাগিব এই কাৰ্ভ কেডাল টিভিসি কাৰ্ভ কেনেকুৱা টিএফসি কাৰ্ভ কেনেকুৱা টিসি কেনেকুৱা এসি কেনেকুৱা এএফসি কেনেকুৱা এসএমসি কেনেকুৱা এই কাৰ্ভ কেডৰ শেপটো আমি জানিব লাগিব কোনডাল কাৰ্ভ দেখিবলৈ কেনেকুৱা হয় क्या আমাৰ টিভিসি কাৰ্ভডাল এইটো আমি বিয়াই ধৰিলো এইফালে উৎপন্ন কিউ আমাৰ টিভিসি কাৰ্ভডাল ওৰ পৰা ষ্টাৰ্ট হয় ইয়াৰ পৰা পৰিৱৰ্তন হোৱাৰ লগে লগে কষ্ট আমাৰ পৰিৱৰ্তন হৈ যাব হৈ গৈ থাকিব টিএফসি ডাল আমাৰ ফিক্সড হৈ থাকিব এইডাল হৈছে আমাৰ টিভিসি টোটাল ভেৰিয়েবল কষ্ট পৰিৱৰ্তন হোৱাৰ লগে লগে উৎপাদনৰ ই পৰিৱৰ্তন হ'ব আৰু এইডাল হ'ব টিএফসি ফিক্সড কষ্ট এইডাল ফিক্সড হৈ থাকিব আমাৰ সদায় আকৌ টিসি কাৰ্ভডাল আমি টিসি মানে কি পাইছিলো টিসি মানে আছিলে টিএফসি প্লাস টিভিসি গতিকে টিসি কাৰ্ভডাল আমাৰ ষ্টাৰ্ট হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব টিসি তো অকমান ডিফাৰেন্ট হৈছে এটো এনেকৈ যাব এইডাল আমি টিসি কাৰ্ভ পাম তাৰ পিছত এএফসি কাৰ্ভডাল হৈছে আমাৰ আয়তীয় পৰিবৃত্ত এএফসি কাৰ্ভডাল আমি এনেকুৱা পাওঁ এএফসি কষ্ট আৰু এইফালে উৎপন্ন এইডাল আমাৰ এএফসি কাৰ্ভ এতিয়া এই কাৰ্ভ কেডালৰ শেপ কিয় এনেকুৱা হয় মই আলোচনা কৰিম লাহে লাহে তাৰ পিছত এভিসি কাৰ্ভডাল আমাৰ কেনেকুৱা হয় এভিসি কাৰ্ভডাল আমাৰ ইউ আকৃতিৰ হয় এভিসি কাৰ্ভডাল প্ৰথমে কষ্ট কমি কমি যায় তাৰ পিছত কষ্ট আকৌ বাঢ়ি বাঢ়ি যোৱাৰ দৰে হয় এইটো মই পিছৰ ক্লাছত আমাৰ কষ্ট কনসেপ্টটো আৰু অলপ ডিটেইলত আলোচনা কৰিম ইয়াৰ কেটাৰ মাজত সম্পৰ্ক কি আছে টোটাল ডায়াগ্ৰামটো কি হ'ব সেইখিনি আলোচনা কৰিম